নমস্কাৰ, মই ৰূপজ্যোতি ভূঞা শইকীয়াই মোৰ ইউটিউব চেনেল মহৎ জীৱনৰ সন্ধানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, সফল ব্যক্তিৰ আঁৰত কিছু কাহিনী থাকে। তেওঁলোকৰ কাম আৰু কাজে আমাক প্ৰাত্যহিক জীৱনৰ হতাশাৰ পৰা মুক্ত হৈ জীৱনক এটা নতুন গতি দিয়ে। মোৰ অধ্যয়নৰ সীমিত পৰিসৰেৰে মই তেনে কিছুমান সফল ব্যক্তিৰ কাহিনী লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁহি। মানুহৰ সাজ পোছাক আৰু ব্যক্তিত্বই ব্যক্তিজনৰ এটা পৰিচয় দাঙি ধৰে, যাক আমি কওঁ ষ্টেটাছ চিম্বল। ষ্টেটাছ চিম্বলৰ সহায়েৰে এজন ব্যক্তিয়ে কেনেকৈ উন্নতিৰ জখলাত আগবাঢ়ি গ'ল, তাক মই আজি আপোনালোকৰ লগত ভাগ বতৰা কৰিবলৈ লৈছোঁ। তেওঁ হ'ল ডায়মণ্ড জিম। ডায়মণ্ড জিম বুলি তেওঁ জানে। তেওঁৰ প্ৰকৃত নাম হ'ল জিম ব্ৰাডি। তেওঁ এটা গাড়ী বিকা কোম্পানীৰ ছেলছমেন পদত নিযুক্তি পাইছিল। নিযুক্তি পোৱাৰ দিনাই তেওঁ এটা হীৰাৰ আঙুঠি কিনি সোঁহাতৰ আঙুলিত পিন্ধি ল'লে। লগতে তেওঁ দুযোৰমান ভাল কাপোৰ, দামী সাজপাৰ কিনি ল'লে। তেওঁ সুন্দৰ সাজ পোছাক আৰু হীৰাৰ আঙুঠি পিন্ধি তেওঁ গ্ৰাহকৰ ওচৰলৈ যেতিয়া যায়, তেতিয়া তেওঁক গ্ৰাহকে বিশেষ না ক'ব নোৱাৰিছিল। কিয় জানেনে? তেওঁৰ দামী সাজ পোছাকৰ এটা বৈশিষ্ট্যই হ'ল ই মানুহক স্মাৰ্ট দেখায়। ফিটিং ভাল হয়, লগত এটা হীৰাৰ আঙুঠি পিন্ধি লৈছে। তেওঁ প্ৰখৰ বুদ্ধিসম্পন্ন আছিল। তেওঁ জানিছিল গাড়ী কিনিবলৈ উচ্চবিত্ত মানুহখিনিয়েই আহে। তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ তেওঁ নিজেও দৃষ্টিনন্দন হৈ ল'ব বিচাৰিছিল। যেতিয়া তেওঁ গ্ৰাহকৰ লগত কথা পাতে, গ্ৰাহকে তেওঁ হীৰাৰ আঙুঠিটোলৈ চকু পৰে। লগতে তেওঁ ব্যক্তিত্বই তেওঁ ইখনৰ পাছত সিখন গাড়ী বিক্ৰী কৰিবলৈ সক্ষম কৰি তুলিছিল। কোম্পানীৰ মেনেজাৰে এই কথা লক্ষ্য কৰি তেওঁ কোম্পানীৰ ছেলছমেনসকলৰ ইনচাৰ্জ পাতি দিলে। তাৰ পাছত আৰু তেওঁ উভতি চাবলগীয়া হোৱা নাই। চাওকচোন কেনেকৈ মানুহৰ সাজ পোছাক আৰু ব্যক্তিত্বই, আমি যে হীৰাৰ আঙুঠি পিন্ধিব লাগিব সেইটো এটা নমুনাহে। মই কাহিনীটোহে প্ৰসংগলৈ আনিছোঁ। মানুহৰ সাজ পোছাক আৰু ব্যক্তিত্বই, ষ্টেটাছ চিম্বলে কেনেকৈ এজন মানুহক আগুৱাই লৈ যাব পাৰে। বন্ধু বান্ধৱীসকল, মোৰ চেনেলটো যদি আপোনালোকে ভাল পাইছে, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। প্ৰতি সোমবাৰে মই আপোনালোকক আকৌ লগ পাম। ধন্যবাদ।